চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো উপকেন্দ্ৰত অন্তত এগৰাকীকৈ MBBS চিকিৎসকৰ দ্বাৰা শক্তিশালী কৰা হ'ব আৰু তেওঁলোকক প্ৰয়োজনীয় সংখ্যক ANM GNM নে সহায় কৰিব। মই আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ যে সমগ্ৰ দেশৰ ভিতৰত এনে ধৰণৰ এইটোৱে হ'ব প্ৰথম পদক্ষেপ য'ত উপস্বাস্থ্য কেন্দ্ৰত MBBS ডক্টৰ থকাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছে। আমাৰ সাব চেণ্টাৰসমূহত একজনকৈ MBBS ডক্টৰ থকাৰ এই ঘটনা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজ্য হৈ পৰিব যিয়ে সাব চেণ্টাৰ লেভেলতো MBBS ডক্টৰৰ প্ৰয়োজন বা উপলব্ধতা আনিব। ইয়াৰ উপৰি আন্তঃগাঁথনিৰ উন্নতিকৰণ, ৰোগ নিৰ্ণয়, ঔষধ, সা সঁজুলি আৰু সমৰ্পিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নিয়োজিত কৰি চাহ বাগিচাৰ চিকিৎসালয়তো সহযোগিতা আগবঢ়াই আমি এই অঞ্চলসমূহৰ স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰিম। সংশ্লিষ্ট চাহ বাগিচাসমূহে এই চিকিৎসালয়সমূহত পূৰ্বৰ দৰে সহায় কৰিব। আমি বৰ্তমানে থকা প্ৰথম ৰেফাৰেল ইউনিটসমূহক শক্তিশালী কৰিম আৰু প্ৰতিটো বিধানসভা সমষ্টিতে যাতে অন্তত একোখনকৈ 50খন বিচনাযুক্ত FRU থাকে সেইটো নিশ্চিত কৰিবলৈ আমি এই ইউনিটসমূহ নতুনকৈ নিৰ্মাণ কৰিম। অধ্যক্ষ মহোদয়, মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যখণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। অধ্যক্ষ মহোদয়, সদনে এই কথা জানি সুখী হ'ব যে অসমত ইতিমধ্যে 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু আন 10খন নিৰ্মাণৰ বাবে বিভিন্ন পৰ্যায়ত আছে। আমাৰ চৰকাৰে এতিয়া গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালী জিলাত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে। ইয়াৰ ফলত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব আৰু যিয়ে আমাক প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্যক অধিক ওচৰ চপাই আনিব।